যিসকল আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ওলাইছোঁ 3খনমান ঠাইলৈ বুলি ওলাইছোঁ। ফুৰি অহাৰ ফলেৰে আমি ফুৰিম আৰু লগতে ঠাইবিলাক পৰ্যবেক্ষণ কৰিম। আজি বৰ্তমান উপস্থিত আছোঁ বালিজানৰ মাজেৰে যিখন নৈ পাৰ হৈ গৈছে, নামটো বালিজান নৈ। আৰু বালিজান নৈৰ এইখন স্লুইচ গেট, আৰু ইয়াৰ স্লুইচ গেটৰ যোগেদি জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াৰ জৰিয়তে কৃষকৰ খেতি পথাৰলৈ পোনপটীয়াভাৱে জলসিঞ্চনৰ নলাৰ যোগেদি পানী যোগানৰ ব্যৱস্থা কৰি দিয়া হয়। আৰু দেখিব পাইছে এয়া আপোনাৰ স্লুইচ গেটখন। আৰু এই স্লুইচ গেটখনত আমি সৰু অৱস্থাত এই স্লুইচ গেটখনেদি পাৰ হৈ যাওঁতে বহুত ভয় লাগিছিল। আৰু এইখন স্লুইচ গেট সৰু অৱস্থাতে পৰি যাম ধৰণৰ ফিল আহিছিল। আৰু মানুহে এইফালে গ'লে আমাৰ ঘৰটো পায়। আৰু আমি এইফালে আগতে বজাৰলৈ গৈছিলোঁ। এইফালে বজাৰ দি কাটবাৰী বজাৰ বহে, দৰমহা বজাৰ বহে। দৰমহা বজাৰলৈ আমি এইখন স্লুইচ গেটেদি পাৰ হৈ যাওঁ। আৰু এইখন আপোনাৰ নাগালেণ্ডৰ পৰা ওলাই আহিছে, নাগালেণ্ড পাহাৰৰ পৰা। আৰু ইয়াত এইবিলাকৰ শ্মশান আছে। শ্মশানত জনজাতিৰ লোকসকলে বা বিভিন্ন ধৰণৰ লোকসকলে ইয়াত তেওঁলোকৰ মৃতকক সৎকাৰ কৰে। আৰু ইফালে অৰুণাচলৰ পাহাৰ দেখিব পোৱা গৈছে। আৰু এইফালে অৰুণাচললৈ যায় এইটো পথ, অৰুণাচল সংযোগী পথ। এইটো আহিছে নজবকাৰ পৰা অৰুণাচল সংযোগী পথ 53A ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ হৈ পিনি 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ গ'লে আমি অৰুণাচল পাওঁ। অৰুণাচল কানবাৰী পাওঁ। আৰু আজি প্ৰথম ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। আৰু পিছলৈ কি হয় দেখিবলৈ পাব, আপোনালোকে চাই থাকিব। অলপমান নামফাকে পালোহি। নামফাকে বৌদ্ধ বিহাৰ, বৌদ্ধ মনেষ্ট্ৰী বুলি কয়। এবাৰ আহিছোঁ আগতে, এবাৰ আহিছোঁ আকৌ এবাৰ আহিবলৈ মন গ'ল। আমি আহি মেইন গেট পামহি এতিয়া। এইখন মেইন গেটখন এইফালেদি আমি সোমাই যাম এতিয়া। বিহাৰলৈ সোমাওঁতে জোতা চেণ্ডেল খুলি ল'ব লাগে। জোতা চেণ্ডেল খুলি লৈছোঁ। আগতে এইজোপাই নে বেলেগ এজোপা ধুনীয়া অমিতা লাগিছিলে, ডাঙৰ অমিতা লাগিছিলে। আৰু চাপৰ বহুত ডাঙৰ অমিতা লাগে। এতিয়া বৰ ধুনীয়াকৈ সজাই থৈছে। বিহাৰলৈ আহিলে মনটোৱে ভাল লাগে। সুন্দৰ পৰিৱেশ, বিভিন্ন ধৰণৰ কাৰুকাৰ্যৰ ভৰ্তি হৈ আছে। এইখন গেটেদিও সোমাব পাৰে। আৰু এইফালে পুখুৰী এটা আছে।
আৰু আমি ফাইনেলি আহি পাই গ'লো সেই নামফাকে বৌদ্ধ বিহাৰ। ইয়াৰ পিছত আকৌ এফালে যাম বুলি ভাবিছোঁ। ক'লৈ যাওঁ ঠিকনা নাই, আপোনালোকে চাই থাকিব। আমি আজিৰ দিনটো গোটেই দিনটোৰ প্ৰগ্ৰেম লৈছোঁ। মমবাতি জ্বলাই কিমান ধুনীয়া পৰিৱেশ, ভাল লাগে। বিহাৰলৈ আহিলে কিবা মনটোৱে ভাল লাগে আৰু। ফটো মাৰা। বঢ়িয়া। ইমান ধুনীয়া কাৰুকাৰ্য মূৰ্তিবিলাক ইমান ধুনীয়াকৈ সজাই ৰাখিছে, ইমান ধুনীয়াকৈ মানে স্থাপন কৰিছে। আমি বুজি নাপাওঁ, ইমান ধুনীয়াকৈ আছে। এই বুদ্ধ মূৰ্তি ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে। এজোপা বগৰীবিলাক পকি আছে আৰু এজোপা কাজু বাদামৰ গছ। তাৰপিছত বগৰী, ধুনীয়া পৰিৱেশ। কথা দিয়ে দেখোন, কোনফালৰ পৰা দিয়ে নহয় হয়। বুদ্ধ ইমান ধুনীয়াকৈ তপস্যা কৰি আছে। ইমান ধুনীয়াকৈ তপস্যা কৰি আছে। অন্যতম প্ৰতীক মুছলিম, স্থাপিত 1997 চন। এইটো পৰিনিৰ্বাণ স্থাপিত 2005 চনৰ 20 জুলাই। দাতা মুকেন ইখাম আৰু পৰিয়ালবৰ্গ। দুখা চাৰিয়া। ধুনীয়া। পাৰিম, সেৱা কৰি থৈ আহিব পাৰিম চাগে। বুদ্ধ শিষ্যসকলক জ্ঞান দি আছে, হয়নে নহয় নাজানিছোঁ। কৈছোঁ আৰু হয়, জ্ঞান দি আছে ধুনীয়াকৈ। আৰু ইয়াত জাননীত কোৱা হৈছে যে বহুত পুৰণি হৈ গ'ল এইবিলাক মূৰ্তি স্থাপন কৰা বহুত দিন হ'ল, আৰু সেইকাৰণে অলপ উৱলি যোৱা টাইপৰ হৈছে। নতুনকৈ আকৌ মেৰামতি কৰিবলৈ আৰ্থিক অনুদানৰ প্ৰয়োজন হৈছে। যিসকল ইচ্ছুক ব্যক্তিয়ে দিব বিচাৰে, দান বৰঙণি কৰিব বিচাৰে, তেওঁলোকে দিব পাৰিব আৰু এখন সুন্দৰ নামফাকে গঢ়ি তোলাত সহায় কৰিব পাৰিব। গোটেই বিহাৰখন ঘূৰি আহি এতিয়া ধুনীয়াকৈ গেটেদি ওলাই যাম। ইফালৰ পৰা বন্ধ কৰি ৰাখি দিলে গেটখন, বৰ বেয়া দেই। আপোনালোকেও আহিব, নামফাকে চাবহি, নামফাকে বুদ্ধ বিহাৰ চাবহি। লগতে নামফাকে বুদ্ধ বিহাৰ লগতে আপোনালোকে পিকনিকৰ কাৰণে আহিব পাৰে। পিকনিকৰ সুবিধা আছে। অসমৰ যি মাজেৰে পাৰ হৈ যোৱা এখন ব্ৰহ্মপুত্ৰ নদীৰ আমি যিহেতু দক্ষিণ ফালে আছোঁ, ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণৰ যিখন ডাঙৰ নদী বুলি কোৱা হয়, ডাঙৰ আৰু দীঘল নদী বুলি কোৱা হয় বুঢ়ীদিহিং। আৰু সেই বুঢ়ীদিহিং এই নামফাকে কাষেৰে পাৰ হৈ গৈছে, নামফাকে বুদ্ধ বিহাৰ কাষেৰে পাৰ হৈ গৈছে। আৰু পিকনিক খোৱাৰ লগতে
জানুৱাৰী মাহত পিকনিক খোৱাৰ লগতে আপোনালোকে এনেকৈ নামফাকে বৌদ্ধ বিহাৰো দৰ্শন কৰি থৈ যাব পাৰিব, সেৱা ল'ব পাৰিব। আৰু দুটা সুবিধা আছে আৰু সেই সুবিধাবিলাক আপোনালোকে পাব। আৰু আমি এতিয়া যাম আৰু বুঢ়ীদিহিঙৰ পাৰলৈ যাম। বুঢ়ীদিহিং নাতিদূৰত বুঢ়ীদিহিং আছে। বুঢ়ীদিহিঙত আমি অলপ সময় উপভোগ কৰি হোটেলত টাইসকলে মানে নিৰ্মিত টোপোলা ভাতৰ লগত বইল গাহৰি বইলে আমি ভাত খাই যাম। আৰু খাই পিনি আমি অন্য এখন ঠাইলৈ যাম। আৰু সেই ঠাইখন বেছি দূৰ নহয়, ইয়াৰ পৰা অলপ দূৰত গ'লে আমি পাম। তাত কিছু সময় কটাই পিনি আৰু দুখন ঠাই আমি উপভোগ কৰিবলৈ আছে। আৰু দুখন ঠাইখন আমি পামগৈ, চাই থাকিব।